আজি মই শিলঘৰীয়া মাছেদি বিলাহী আৰু মটৰৰ তৰকাৰী বনাম। চাই থাকিব আপোনালোকে ৰেচিপিটো। আৰু আপোনালোক সকলোৱে নিশ্চয় জানে শিলঘৰীয়া মাছটোৰ টেষ্টটো কেনেকুৱা। ক'বই নালাগে, আমাৰ ধৰক তেজপুৰত যিসকলে আছে তেওঁলোকে নিশ্চয় জানে এই মাছটো খুবেই এটা সোৱাদ লগা মাছ হয়। আৰু এইটো নদীৰ মাছ হয়, জানেই এইটো নদীৰ মাছৰ টেষ্টটো কেনেকুৱা। আৰু আমাৰ ইয়াতে যিসকল টুৰিষ্ট আহে তেওঁলোকক কিন্তু ৰেষ্টুৰেণ্টত এই মাছটো টেষ্ট কৰিব দিয়েই। তাৰমানে বলিউডৰ যিসকল মানে অভিনেতা অভিনেত্ৰী আহিছিলে তেওঁলোককো এই মাছটো মানে ৰেষ্টুৰেণ্টত দিছিলে, বা টুৰিষ্ট আহিলেও তেওঁলোকক দিয়ে। আৰু খুব ভাল লগা এটা মাছ, আৰু ইয়াৰ টেষ্টটোতো আৰু ক'বই নোৱাৰে, আপোনালোকক কৈ মই শেষ কৰিব নোৱাৰিম, ইমানেই ভাল টেষ্ট ইয়াৰে, কিন্তু খালেহে গম পাব। আজি মই বিলাহী দি জোল বনাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে মই মাছখিনিত নিমখ হালধি সানি ল'লোঁ আৰু কেৰাহীখনত তেল দিছোঁ। তেলখিনিও গৰম হৈ গৈছে। ইয়াতে এতিয়া মই মাছখিনি দি ভালদৰে ভাজি ল'ম অকণমান ৰঙচুৱাকৈ। বিলাহী, মটৰ আৰু এইফালে মই পিঁয়াজ লৈছোঁ আৰু নহৰু, আদা আৰু শুকান জলকীয়া, আৰু বাকী মছলাখিনি মই আপোনালোকক বনাই থাকোঁতে দেখাই যাম। আৰু এতিয়া আদা, নহৰু আৰু পিঁয়াজখিনি মই অকণমান পেষ্ট বনাই ল'ম। মাছটো ভাজি হৈ গ'ল। তেলতে মই অকণমান পাঁচফোৰণ দিছোঁ, শুকান জলকীয়া দুটা দিছোঁ, আৰু পিঁয়াজ আদা নহৰু পেষ্টটো দিছোঁ। এইখিনি মই ভালদৰে ভাজি লৈছোঁ। পিঁয়াজ আদা নহৰুখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াতে মই বিলাহীখিনি দিছোঁ, আৰু মই আলুখিনি বইল কৰি ৰাখিছোঁ, সেইখিনি মই পিছত দিম। আৰু ইয়াতে মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, কম মছলা দিয়ে বনাম, যিহেতু মাছটো খুবেই সোৱাদ লগা মাছ। বহুত বেছি মছলা দিলে ধৰক তৰকাৰীবিলাকৰ টেষ্টটো অলপ বেয়া হয়, সেইকাৰণে মই কম মছলাই দিয়ে বনাম। এতিয়া মই নিমখ দিম, নিমখটো জোখ অনুযায়ী তৰকাৰীখনত। হালধি দিছোঁ, জিৰা গুড়ি দিছোঁ, এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ। বিলাহীখিনি ভালদৰে ভাজি হোৱাৰ পিছত ইয়াতে মই মটৰকেইটা দিছোঁ। মটৰখিনি দি মই অকণমান সময় ভাজি লওঁ, অকণমান ঢাকি দিছোঁ। বিলাহীখিনি আৰু মটৰখিনি ভাজি হোৱাৰ পিছত ইয়াত মই এতিয়া আলু বইল কৰি থৈছিলোঁ, মই ভাততে আলু দিছিলোঁ, সেইখিনি মই ভালদৰে অকণমান ভাঙি দিছোঁ। আলুটো একচুৱেলি মানে অকণমান এনেকৈ ভাঙি দিলেহে তৰকাৰীখন খাবলৈ ভাল লাগে। বিলাহী, মটৰ, আলু এইখিনি ভালদৰে ভাজি হোৱাৰ পিছত এতিয়া মই অকণমান জলকীয়াৰ গুড়ি দিম। কাশ্মীৰী জলকীয়াৰ গুড়ি হয়, ৰংটোৰ কাৰণে দিছোঁ, ৰংটো অকণমান ভাল লাগিব। অলৰেডি মই ইয়াতে শুকান জলকীয়া দিছোঁৱেই, অলপমান দিছোঁ, বহুত বেছি দিয়া নাই। বহুত বেছি মছলা দিলেও তৰকাৰীবিলাকৰ টেষ্টটো নোহোৱা হয়, সেইকাৰণে মই মছলাৰ পৰিমাণটো কমাই কমাই দিছোঁ। আৰু আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন, খুব ভাল লগা এটা ৰেচিপি হয়। আৰু এতিয়া মই ভাজি হৈ যোৱাৰ পিছত ইয়াতে মই এতিয়া পানী দিম। পানী দিছোঁ, পানী দি এতিয়া মই অকণমান ঢাকোনখন লগাই দিম। তৰকাৰীখন চাওঁ অকণমান, এয়া চাওক উতলিছে। এতিয়া মই মাছটো দি দিম ইয়াতে।
মাছটো দি মই আৰু অলপ সময় উতলিব দিম। বিলাহীৰ তৰকাৰীখন এনেকৈ শিলঘৰীয়া মাছেদি বনাই খাবচোন, খুব ভাল লাগে। আৰু আপোনালোক কোনে ক'ৰ পৰা চাইছে কমেণ্ট কৰি জনাবচোন, কাৰণ তেজপুৰত থকাসকলে নিশ্চয় জানে এই মাছৰ টেষ্টটো। আৰু আপোনালোকে কমেণ্ট কৰিবচোন ৰেচিপিটো ভাল লাগিছেনে নাই। আৰু যদি ভাল লাগে এটা লাইক দিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এতিয়া অলপ উতলিব দিছোঁ। তৰকাৰীখন হৈ গ'ল, এতিয়া মই গেছটো অফ কৰি দিম। আপোনালোকে নিশ্চয় দেখিছে কিমান ধুনীয়া কালাৰ হৈছে, আৰু দেখিয়ে নিশ্চয় অনুমানো কৰিব পাৰিছে নহয় জানো। আপোনালোকক একেবাৰে শেষত মই দেখুৱাইছোঁ কিমান ধুনীয়া হৈছে, নিশ্চয় গম পাইছে নহয় জানো। এনেকৈ আপোনালোকে এবাৰ বনাই খাব। তেনেহ'লে আজিলৈ আহোঁ, আৰু এটা নতুন ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে।